নমস্কাৰ সকলোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 11 নম্বৰ পাঠ অতীতক নাযাবা পাহৰি নামৰ পাঠটো আজি আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ তোমালোকক সুন্দৰকৈ লিখি দিয়া হৈছে আৰু বুজাই দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ ষ্টুডেণ্টছ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, কাৰণ আমি ভিডিঅ'টিৰ মাজে মাজে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক দাগ দি দিয়া হৈছে। সো তোমালোকে শেষলৈকে চাই থাকিবা। বলা এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত আছে ক পাঠভিত্তিক ক্ৰিয়া, 1 নম্বৰত উত্তৰ দিয়া, ক নম্বৰ প্ৰশ্ন কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয়। বুজিলা তোমালোকে? এইটো ইম্পৰ্টেণ্ট আছে ক নম্বৰটো। মই যোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে দাগ দি ৰাখিবা, এইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। খ নম্বৰত আছে অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়। এই সম্পদবোৰ যে আছে আমাক অতীতৰ কোনবোৰ বস্তুৰ বিষয়ে আমাক কয়। ইয়াৰ উত্তৰ হ'ব অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। কিহৰ বিষয়ে কয়? অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আমাক কয়। ঘ নম্বৰত আছে তোমালোকৰ কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্ত্বিক সম্পদ বোলে। বুজিলা? একেবাৰে চুটিকৈ আৰু সুন্দৰকৈ লিখি দিয়া হৈছে। তোমালোকে যদি ক্লাছটো বুজি পাই আছা, মোৰ ক্লাছটো তোমালোকে কৰি ভাল পোৱা, তোমালোকৰ ডিষ্ট্ৰিক্ট আৰু নাম কমেণ্টত লিখি যাবা, তেনেহ'লে মই গম পাম যে তোমালোকে ক্লাছবোৰ বুজি আছা। নেক্সট প্ৰশ্ন আছে তোমালোকৰ ঘ নম্বৰ প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ উত্তৰ হ'ব প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকেই প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদসমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। এই সম্পদসমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। ঠিক আছে, এতিয়া আমি পিছৰ প্ৰশ্নটো পঢ়িম। পুৰণি দ্বাৰকা নগৰৰ অৱশেষ কৰ পৰা উদ্ধাৰ কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। 6 নম্বৰ প্ৰশ্ন আছে সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত। ভেৰি ইম্পৰ্টেণ্ট, দাগ দি থোৱা। সূৰ্য পাহাৰ তোমালোকে স্কুলৰ পৰা নিশ্চয় তোমালোকক লৈ গৈছে, বেছিভাগ স্কুলৰ পৰাই লৈ যায় সূৰ্য পাহাৰত। এইটো কোন জিলাত আছে? গোৱালপাৰা জিলাত অৱস্থিত হ'ল সূৰ্য পাহাৰ। মনত ৰাখিবা, সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট প্ৰশ্ন আছে তোমালোকৰ তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল। উত্তৰ হ'ব পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। তাৰপিছত নেক্সট আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন সূৰ্য পাহাৰৰ খনন কাৰ্যত কি উদ্ধাৰ হৈছিল। উত্তৰ হ'ব সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল। এই প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা ভালকৈ। নেক্সট দিয়া আছে তোমালোকৰ গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল। উত্তৰ হ'ব পোৰামাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট আছে এই 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে, পঢ়ি ল'বা। নেক্সট প্ৰশ্ন গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে, বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয়, দুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিয়ে অতীতত দুবৰণি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়।
নেক্সট প্ৰশ্ন আছে তোমালোকৰ ট নম্বৰ গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল ইম্পৰ্টেণ্ট হয় এই ট নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল কিহৰ মূৰ্তি নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল কত গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যত নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি আছিল এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে ইয়াৰ উত্তৰ হ'ব মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই সফুৰা হাতীদাঁতৰ সামগ্ৰী সোণৰ অলংকাৰৰ অৱশেষ আদি এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে নিশ্চয় তোমালোকে বুজি পাই আছে ক্লাছটো এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ 2 নম্বৰত থকা প্ৰশ্নটো তলত দিয়া শব্দবোৰৰ অৰ্থ লিখিব লাগে ইয়াত শব্দ দিয়া আছে ইয়াৰ ইফালে অৰ্থ লিখিব লাগিব মই ডাইৰেক্ট তোমালোকক উত্তৰ লিখি দিছো তোমাৰ কিতাপত উত্তৰ এই অৰ্থ লিখা নাই মই লিখি দিছো ডাইৰেক্ট এনসাৰত যেনেকৈ শব্দ দিয়া আছে প্ৰত্নতত্ত্বৰ অৰ্থ কি হ'ব পুৰণি কলীয়া বস্তু সম্বন্ধীয় জ্ঞান বা পুৰাতত্ত্ব ঠিক আছে তাৰ পিছত আছে কি ভগ্নাৱশেষৰ অৰ্থ কি কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহয় থকা ভাগ এই লাইনটো ইয়াত আহিছে কিন্তু অকল শব্দটো এইটো হয় ইয়াৰ শব্দটো অকল এইটো হয় ঠিক আছে নেক্সট শব্দ আছে ভাস্কৰ্য ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প তাক কি বুলি কোৱা হয় ভাস্কৰ্য ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প তাৰ পিছত স্তূপ হল কি থূপ বা দম ঐতিহাসিক ইতিহাস সম্বন্ধীয় উদ্ঘাটন উন্মোচন মুকলি কৰা কাৰ্য ঐতিহ্য গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা গৌৰৱ সন্মান মৰ্যাদা তাৰ পিছত তোমালোকৰ নেক্সট 3 নম্বৰত দিয়া আছে চমুটোকা লিখাত কি আছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মৈদাম দুবৰণী নটৰাজ তাৰ পিছত আছে তোমালোকৰ এইকেইটা চাৰিটা দিয়া আছে আমি উত্তৰবোৰ পঢ়িম সুন্দৰকৈ ক নম্বৰত আছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান প্ৰত্নতাত্ত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য শিৱলিংগ গণেশ আদি মূৰ্তিৰ সমাৱেশ শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে পিছত দিয়া আছে মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউসকলৰ সমাধি ক্ষেত্ৰক বুজা যায় শিৱসাগৰ জিলাৰ চৰাইদেউত এনে ধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে এই যে মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতে বিৰল এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই সফুৰা দাঁতিহাতৰ অলংকাৰ সোণৰ অলংকাৰৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে পিছত দিয়া আছে দুবৰণী গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত ই প্ৰাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ ধৰ্ম সাহিত্য ৰাজনৈতিক দিশ আদি অনেক তথ্য পাওঁ কেৱল লিপিয়েই নহয় দুবৰণী অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি শিৱলিংগ আদিয়ে অতীতত দুবৰণী অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্যকলাৰ ইংগিত বহন কৰিছে তাৰপিছত আছে নটৰাজক নৃত্যগুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয় শিৱৰ বাহন নদীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা
ব্যাখ্যা হ'ল উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। ইয়াৰ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব প্ৰসংগ উক্ত এইটো বাক্য হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। তোমালোকে জানা এইখিনি নিয়ম ব্যাখ্যা লিখাৰ আগত এইখিনি লিখিব লাগে। এতিয়া গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ সভ্যতাৰ মাজত সদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। ব্যাখ্যা হ'ল আমাৰ বিভিন্ন স্থানত খনন কাৰ্যৰ উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰী দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে এক ধৰণৰ পোৰামাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছে। এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে তলত শব্দবোৰৰ বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি উলিওৱা। তলত কিছুমান শব্দ দিয়া আছে, সেইবোৰৰ বিপৰীত অৰ্থ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। যেনেকৈ উপস্থিত আছে, উপস্থিতৰ বিপৰীত লিখিব লাগে পাঠৰ পৰা উলিয়াই। উপস্থিত হ'ল কি? উপস্থিত ইয়াৰ ওলোটা অৰ্থটো লিখিব লাগিব, সেইটোকে বিপৰীত বুলি কোৱা হয়। উপস্থিত হ'লে কি হ'ব? অনুপস্থিত। চিনাকি হ'লে অচিনাকি। প্ৰাচীন হ'লে নবীন। পৰিকল্পিত হ'লে অপৰিকল্পিত। তাৰপিছত ধ্বংস হ'লে সৃষ্টি, নবীন হ'লে প্ৰাচীন, দুৰ্বল হ'লে শক্তিশালী। তাৰপিছত তোমালোকৰ আছে বৈসাদৃশ্য হ'লে সাদৃশ্য হ'ব। 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। উত্তৰ ভগ্নাৱশেষ। তলত কিছুমান শব্দ দিয়া আছে, এইবোৰেদি বাক্য ৰচনা কৰিব লাগে। যেনেকৈ ভগ্নাৱশেষ, এইটো দি আমি বাক্য ৰচনা কৰিম। কি হ'ব? সেই স্থানত এতিয়া সংগ্ৰহালয়টোৰ ভগ্নাৱশেষহে আছে। তাৰপিছত আছে ইতিহাস। শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও উদ্ঘাটন কৰিব পৰা হোৱা নাই। উদ্ধাৰ। সেই স্থানৰ পৰা কেইবাবিধ অপুৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে। তাৰপিছত আছে খনন। খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কাৰ্য চলোৱা হৈছিল। নিৰ্মাণ। অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছত দিয়া আছে ঐতিহ্য। তেজপুৰ এখন ঐতিহ্যপূৰ্ণ, এইটো এনেকুৱা হ'ব, তেজপুৰ এখন ঐতিহ্যপূৰ্ণ চহৰ। অপুৰুগীয়া। গড় এবিধ অপুৰুগীয়া জন্তু। 7 নম্বৰত দিয়া আছে তোমালোকৰ তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা। উত্তৰ হ'ব তলত কিছুমান বাক্য দিয়া আছে, এই বাক্যবোৰ এটা শব্দত প্ৰকাশ কৰিব লাগে। ঠিক আছে, মই উত্তৰবোৰ সুন্দৰকৈ লিখি দিছোঁ। যেনেকৈ কোনো বস্তুৰ ভগা ছিগা অংশবোৰক কি বুলি কোৱা হয়? ভগ্নাৱশেষ। 6 নম্বৰ প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়ন কি? প্ৰত্নতত্ত্ব। কি বুলি কোৱা হয়? তাক প্ৰত্নতত্ত্ব বুলি কোৱা হয়। 9 নম্বৰত দিয়া আছে প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান কি? কি বুলি কোৱা হয়? স্থানটোক সংগ্ৰহালয় বুলি কোৱা হয়। মানে এই বাক্যটো এটা শব্দত যদি আমি ক'ব খোজো তেতিয়া কি ক'ব লাগিব? সংগ্ৰহালয়। আমি সংগ্ৰহালয় কোৱাৰ লগে লগে কি বুজিম? যে প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থান, অৰ্থাৎ সংগ্ৰহালয়, একে কথা। মানে এই গোটেই বাক্যটো আমি এটা শব্দত লিখিব পাৰি। তাৰপিছত 10 নম্বৰত দিয়া আছে শিলত কটা শিল্প। কি হয় এইটো? ভাস্কৰ্য। কেনেকৈ হ'ব? এনেকৈ হ'ব, ভাস্কৰ্য। 8 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? উত্তৰ হ'ব অভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজা যায়। খ নম্বৰত আছে অভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব অভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পদাৰ্থ ডাঙৰকৈ দেখুৱাব পাৰি। তাৰপিছত নেক্সট প্ৰশ্ন আছে প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়?
ইম্পৰ্টেণ্ট হয়। এইটো কি বুলি কোৱা হয়? কাৰ্বন 14 মেথড। ঠিক আছে, কাৰ্বন 14 মেথড। নেক্সট দি আছে, প্ৰত্নতাত্ত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা। কি হ'ব? আমবাৰী, মদন কামদেৱ, দ পৰ্বতীয়া, দুবৰণী, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ননাথ আদি। নেক্সট প্ৰশ্ন আছে কি তোমালোকৰ, লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে? উত্তৰ হ'ব, লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে। এইখিনিতে ষ্টুডেণ্টছ ক্লাছটো সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো সুন্দৰকৈ বুজি পাইছা। তোমালোকে বস্তুখিনি সুন্দৰকৈ লিখি লৈ ভালকৈ পঢ়িবা। তোমালোকৰ এনুৱেলি পৰীক্ষা আৰু বেছি দিন নাই। এনুৱেলি পৰীক্ষা আগতে তোমালোকে ভালকৈ এইবোৰ বস্তু ক্লিয়াৰ কৰি থ'বা। চ' ধন্যবাদ সকলোকে। চেনেলটো লাইক, কমেণ্ট কৰি, ছাবস্ক্ৰাইব কৰি, শ্বেয়াৰ কৰি দিবা।